নগাঁৱত মিয়াৰ মাছ বিক্ৰীত বাধা বিৰলা চিটখেনাৰ উভতাই পঠিয়াইছে বজাৰলৈ বিক্ৰীৰ বাবে অনা মাছ একাংশ মিয়া মৎস্য ব্যৱসায়ী হুংকাৰৰ পিছতে এই তৎপৰতা লাচিত সেনাৰ খিলঞ্জীয়া মীন পালকৰ বাহিৰে আন কাকো মাছ বিক্ৰী কৰিবলৈ দিয়া নহব বুলি ঘোষণা লাচিত সেনাৰ পুনৰ জনাইছো এই গুৰুত্বপূৰ্ণ খবৰ নগাঁৱত মিয়াৰ মাছ বিক্ৰীত বাধা এবাৰ বীৰ লাচিত সেনাৰ উভতাই পঠিয়াইছে বজাৰলৈ বিক্ৰীৰ বাবে অনা মাছ একাংশ মিয়া মৎস্য ব্যৱসায়ী হুংকাৰৰ পিছতে এই তৎপৰতা লাচিত সেনাৰ খিলঞ্জীয়া মীন পালকৰ বাহিৰে আন কাকো মাছ বিক্ৰী কৰিবলৈ দিয়া নহব বুলি ঘোষণা কৰিছে লাচিত সেনাই পৰহি মিয়া মীন পালন সন্ধানে কি নাজানো কোনোবা এজনে মন্তব্য দিছিলে যে আপাৰ আছাম অৰ্থাৎ শিৱসাগৰ যোৰহাটলৈ তেওঁলোকে বোলে নগাঁৱৰ মাছ ৰপ্তানি নকৰে নগাঁও অৰ্থাৎ তেওঁলোকে জুৰীয়া মৈৰাবাৰীৰ ফালৰ তো ঠিক আছে তাহাঁতে যদি তাত ৰপ্তানি নকৰে নগাঁৱতো সোমাব দিয়া নাই আজিৰ পৰা আৰু নিদিও অনিৰ্দিষ্ট কাললৈকে যেতিয়ালৈকে তেওঁলোকে ৰাইজৰ ওচৰত আঁঠুকাঢ়ি ক্ষমা নোখোজে অসমবাসীৰ ওচৰত তেতিয়া পৰ্যন্ত আমি এই মাছ সোমাব নিদিওঁ এইটো সম্পূৰ্ণ সঁচা কথা 100% সঁচা কথা তেওঁলোকৰ হাতত আছে কেতিয়া তেওঁলোকৰ হাতত নাই এতিয়া তেওঁলোকে যিটো সিদ্ধান্ত লৈছে তাৰ বিৰুদ্ধে এতিয়া আমাৰ থলুৱা খিলঞ্জীয়া থলগিৰি লোকে সেই ব্যৱসায় আৰম্ভ কৰিব তেওঁলোকে নিদিও কৈছে নালাগে তাহাঁতৰ মাটি আছে কিমান কেইবিঘা মাটি আছে আমাৰ অসমীয়া মানুহৰ নিচিনা 80-90 বিঘা মাটি আছে নেকি আমাৰ অসমীয়া সমান ফিচাৰী আছে নেকি অসমীয়া ফিচাৰী মাছ আনি তাহাঁতে বেপাৰ কৰি আছে তাহাঁতে সেইটো হুংকাৰ দিব পাৰে আমি তাহাঁতৰ বজাৰ বন্ধ কৰি দিয়া হুংকাৰ দিছোঁ ক'তো আজিৰ পৰা মই গৈছোঁ নগাঁও মৰিগাঁও গুৱাহাটী যোৰহাট শিৱসাগৰ গোলাঘাট ক'তোৱে যাব নোৱাৰে সকলোতে আমাৰ লৈ বাধা দিব আমাৰ বীৰ লাচিত অসমীয়া সকলো জেগাতে বাধা দিব তাহাঁতৰ মাছ সোমাব নিদিওঁ যিহেতু তেখেতসকলে নিশ্চয় তেওঁলোকৰ হ'ব তেওঁলোকে সেইটো বেপাৰৰ পৰা এতিয়া আঁতৰিবলৈ বাধ্য হৈ পৰিব প্ৰতিদিনাই যেতিয়ালৈকে তেওঁলোকে ৰাজহুৱাভাৱে আঁঠুকাঢ়ি ৰাইজৰ ওচৰত ক্ষমা নোখোজে তেতিয়া পৰ্যন্ত বন্ধ হৈ থাকিব তেওঁলোকে সম্পূৰ্ণ এই কাৰ্যক ধিক্কাৰ দি পেলাই সম্পূৰ্ণ সমৰ্থন জনাইছে আমাৰ বীৰ লাচিত সেনা অসমত আপোনাক মই কৈছোঁ তেওঁলোকে যদি শিৱসাগৰ ৰপ্তানি নকৰে তেন্তে নগাঁৱতো মাল আনিব নোৱাৰে জুৰীয়া মৈৰাবাৰীৰ ফালৰ পৰা মুঠতে নগাঁৱতো আমি সোমাব নিদিওঁ কাৰণ আজি বছৰ ধৰি আপোনালোকে ব্যৱসায় কৰিছে কিবা অসুবিধা পাইছে কোনোবাই কিবা হেৰি কৰিছে নাই পোৱা কিন্তু তেওঁলোকে যিটো মন্তব্য দিছে সেইটো মন্তব্যৰ ক্ষমা নহয় ৰাজহুৱাভাৱে ৰাইজৰ ওচৰত আঁঠুকাঢ়ি ক্ষমা খুজিব লাগিব তেতিয়া নোখোজা পৰ্যন্ত আপোনাৰ জুৰীয়া মৈৰাবাৰী সেইফালৰ মাছ কিন্তু আমি ইয়াত সোমাব নিদিওঁ এইটো আপোনাক জনাই দিছোঁ একদম আপোনাক সেইটো আপোনাক স্পষ্টভাৱে আপোনালোকেও সোমাব নিদিয়ে যাতে আমিতো নিদিওঁ কোনো কাৰণতে আমাৰ ল'ৰা এনি টাইম সষ্টম থাকিব লগতে আপোনালোকেও যাতে কোনো কাৰণত সোমাব নিদিয়ে নোখোজা পৰ্যন্ত সেইফালৰ কোনো মাছ ইয়াত সোমাব নিদিব আপোনালোকেও যাতে সেইটো অকল খেয়াল ৰাখে অকল এজনে ব্যৱসায় কৰি আছে নেকি যিকোনো এজনৰ মন্তব্য আজি কিমানজনৰ কষ্ট হৈছে প্ৰতিদিনা আমি তাহাঁতৰ গাড়ী ঘূৰাই পঠাম কিন্তু সেইফালৰ গাড়ী যদি আহে সেইটো আপোনালোকে হেৰি কৰোঁ মানে মিডিয়াৰ যোগেদি তেওঁলোকে কিবা এটা ভুল কৰিছে তেওঁলোকে ক্ষমা খোজক আৰু ৰাইজৰ কাৰণে সুবিধা কৰি দিয়ক কাৰণ এইটোৰ লগত বহুত দুখীয়া মানুহ জড়িত আছে চবৰে সংসাৰ আছে যেতিয়া ক্ষমা নোখোজা পৰ্যন্ত সেইফালৰ মাছ মুঠতে ইয়াত সোমাব নিদিওঁ সেইটো একদম স্পষ্ট কথা বীৰ লাচিত সেনাৰ ফালৰ পৰা নগাঁৱত কোনো ধৰণৰ সেইফালৰ মাছ সোমাব নিদিওঁ একচুৱেলটো আমাৰ বৰবজাৰৰ লগত কোনো হেৰি হোৱা নাই আমি শুনামতে মানে জুৰীয়া ছাইডৰ নে কোনোবা ছাইডৰ লোকেল মাছৰ কোনোবা হেৰিয়ে মানে এই আপোনাৰ তিনিচুকীয়া আৰু হেৰিলৈ যোৰহাটলৈ মাছ মানে নপঠাওঁ বুলি কৈছে এইটো এটা বেয়া কথা ব্যৱসায় কৰে হেৰি এতিয়া এজনৰ বক্তব্যৰ কাৰণে এতিয়া গোটেই মানুহখিনিৰ অশান্তি এটা পৰিৱেশৰ সৃষ্টি হৈ আছে এতিয়া আমি ৰিকুৱেষ্ট কৰিছোঁ যোনে এনেকুৱা বক্তব্য দিছে তেওঁ ক্ষমা খুজি লওক ক্ষমা খুজি বস্তুটো শুধৰাই লওক সেইটোৱে আমাৰ হেৰি ৰিকুৱেষ্ট থাকিব এইটো বেয়া কথা এইবিলাক বেয়া কথা এইবিলাক নাপায় নহয় তেনেকুৱা এটা হেৰি কৰিবৰ কাৰণে বেয়া কথা তেওঁলোক নগাঁও মৎস্য বিভাগে সন্থা মানুহ হয় জানো নহয় আমাৰ কমিটিখন হৈছে আমাৰ বৰবজাৰৰ অকল এইটো হেৰি তেওঁলোকৰ লগত আমাৰ হেৰি নাই আপোনালোকৰ স্থিতি কি হ'ল আমাৰ স্থিতি আমি এইটোৱে ৰিকুৱেষ্ট কৰোঁ যে তেওঁলোকে এইটো যিমান সোনকালে পাৰে হেৰি কৰি লওক নহ'লে এই আমাৰ মানুহখিনি নিৰীহ মানুহখিনি কষ্ট পাব
লাগে লাগে তেনেকুৱা বক্তব্য দিলে লাগে। ইয়াৰ পৰা উজনি অসমলৈ জানে নাই? ইয়াৰ পৰাতো আমি হৈছোঁ গাদীদাৰ, তেওঁলোকে হৈছে গৃহস্থসকলে তালৈ পঠায়। গতিকে আমি এইটোৱে ৰিকুৱেষ্ট কৰিলোঁ যে নাই 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 ইয়াৰ পৰা নাযায়। যাবলৈ নিদিয়ে, কোনে নাই দিয়া? বাইক লৈ গৈছে, বেচিব মানা কৰিছে, বেচিব দিয়া নাই। দিয়া নাই, কৈছে যে ঘূৰাই লৈ যা। আৰু কি কৈছে? আৰু কৈছে যে তহঁতৰ এই জুৰিয়া মাছ জুৰিয়াত লৈ যা, অঁ ইয়াত বেচিবলৈ নিদিব। কিয় নিদিওঁ বুলি কৈছে? হা কিয় নিদিওঁ বুলি কৈছে? বেচিব কি নিদিওঁ বুলি কৈছে? সেইটোতো মই জানা নাই কি কৈছে, যে নিদিওঁ বোলে যে ঘূৰাই লৈ যা। কি হৈছিলে? মানে আমি মাছ লৈ আহি আছোঁ, মানে